গুড আফটাৰনুন এভৰিৱান। মই ডেইজি বেগম পুনৰ এটা নতুন ভিডিঅ' চাওকচোন। চুলিকোছা কিদৰে আপোনালোকে ধুনীয়া কৰিব পাৰিব। এয়া জেতুকা পাত, নৰসিংহ পাত, জবা ফুলৰ পাত, জবা ফুল এপাহ দি দিছোঁ। এপাহ দুপাহ আপুনি যি ইচ্ছামতে তাৰ দিব। আৰু দুটা নাৰিকল তেলৰ বটল, এইটো এল'ভেৰা দেখিছেনে, কাটি গৈছোঁ ঘৰৰ এল'ভেৰা, গতিকে আপোনালোকে এইটো এল'ভেৰাটো খুবেই ভাল। আৰু মই দুটা নাৰিকল তেলৰ ডাব্বা লৈছোঁ। দুইটা বেলেগে বেলেগে কৰিম। বস্তুখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব, একদম কালাৰটো ডিপ হ'ব লাগিব। আৰু এয়া বাকলিৰ সৈতে পিঁয়াজ এটা কাটি দি দিছোঁ, দেখিছেনে। আৰু এয়া কালজিৰা অলপমান দিছোঁ। কালজিৰা দিয়াৰ পিছত আপোনাৰ মেথি আছে ঘৰত, মেথিখিনি দিব পাৰে। আপোনাৰ চুলিৰ কাৰণে মেথি যিহেতু খুবেই ভাল। মেথি, কালজিৰা এইখিনি গোটেইখিনি আপোনাৰ ঘৰুৱা বস্তুৰ দ্বাৰা আপোনাৰ চুলিখিনি খুব ধুনীয়া নিমজ ভাল হ'ব। গতিকে আপুনি ধুনীয়াকৈ কৰি যাব। আৰু এটা নতুন ভিডিঅ' দিম। বাই বাই।